হেল্ল' এভৰিৱান, আজি আৰু এটা সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। কেইদিনমান হ'ল মই লাষ্ট গীতমৰ বাৰ্থডে ভিডিঅ' দিছিলোঁ, তাৰপিছত ভিডিঅ' দিয়া নাই। চ' আজি আমি এঠাইলৈ গৈ আছোঁ, তাকেই বোলো ভিডিঅ' এটা বনাওঁ। আৰু এইখিনি ঠাই চিনি পাইছেনে? চিনি নাপাব, কাৰণ এইখিনি হৈছে পানীখাইটিৰ ৰেলগেটটো। এই জাগাখিনি মানে চেঞ্জ হৈছে অলপমান, বনাই আছেতো ব্ৰিজ, সেইকাৰণে অলপমান নতুন নতুন দেখিছে, সেইকাৰণে। তো ইয়াতে মানে গাড়ীখন ইয়াতে চাওকচোন, আমাৰ আগৰ গাড়ীখন এই ডাঙৰ ট্ৰাকখনৰ তলত মানে প্ৰায় সোমাইছিলে আৰু এটা সৰু এক্সিডেণ্ট হোৱাৰ পৰা কোনোমতে বাচিলোঁ। চ' এতিয়া এটা কথা কওঁ, আজি মানে আমি এঘৰ মানুহৰ ঘৰলৈ গৈ আছোঁ। আজি কাৰ ঘৰলৈনো গৈ আছোঁ, আজিৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰিব। আৰু এই আমি যাৰ ঘৰলৈকে গৈ আছোঁ নহয়, সেই মানুহ ঘৰ আমাৰ জীৱনৰ বহুত বেছি ইম্পৰ্টেণ্ট মানুহ হয়, মানে বহুত বেছি ইম্পৰ্টেণ্ট। তো কিয় বেছি ইম্পৰ্টেণ্ট, কি কাৰণে গৈ আছোঁ, বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি ইয়াতে নাৰেংগীৰ মানে LG টাৱাৰৰ সন্মুখৰ ফালে দেউতাই মানে তাৰ পৰাহে মাছ লয়। চ' মাছ লৈ ল'লোঁ, আৰু বুন্দিয়া ভুজিয়া, কচৰি আৰু জিলাপি এনেকৈ কিবা কিবি ল'লোঁ। লৈ পেলাই আমি আহিলোঁ নুনমাটি বিজয়নগৰত থকা এই ঘৰখনলৈকে। এইখন হৈছে মোৰ জেঠাৰ ঘৰ, মানে দেউতাৰ বায়েকৰ ঘৰ। চ' জেঠী আৰু জেঠাই আৰু টুনটুন দাদা, ইয়াতে এই তিনিজনে মানুহ থাকে। জেঠা আৰু জেঠীয়ে যেতিয়া আমি সৰু আছিলোঁ, এই চাওক, এইখন হৈছে ভাইটিৰ ফটো। ভাইটিৰ ফটোখন এতিয়াও জেঠাহঁতৰ ঘৰত ওলোমাই ৰখা আছে, দেখি পেলাই বহুত বেছি ভাল লাগি গ'ল। আৰু এয়া হৈছে জেঠা অকণমান কাণেৰে শুনিব প্ৰব্লেম হয়। তাৰপিছত জেঠী আৰু টুনটুন দাদা, গোটেইকেইটাকে মই উঠাই লৈছোঁ। আৰু এয়া হৈছে মানুহজন। চ' মানে জেঠা আৰু জেঠী মানে বহুত বেছি ইম্পৰ্টেণ্ট এইকাৰণে হয়, যেতিয়া আমি সৰু আছিলোঁ দেউতা আমাৰ অ'টোহে চলাইছিল। চ' আমাৰ যেতিয়া টকা পইচাৰ অভাৱ আছিল, তেতিয়া জেঠা আৰু জেঠীয়ে আমাক বহুতখিনি সহায় কৰিছিল, মানে বহুতেই বেছি। আমি সেই ঋণবিলাক কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম, যিমানখিনি টকা পইচা দিব পাৰিলেও কেতিয়াবা মনৰ মানে যিটো মৰম আমালৈকে আছিলে, সেইটো আমি কেতিয়াও এনেকৈ মানে ঘূৰাই দিব নোৱাৰিম। গতিকে আমি মাজে সময়ে এনেকৈ খবৰ ল'বলৈ আহি থাকোঁ। চ' আজি মানে দেউতাই হ'লে মাছ অলপমান দি থৈ আহোঁ, পানীলাও ভৰাইছিলে, আৰু লগতে ছজনা এনেকৈ কিবা কিবি লৈ আহিছিলোঁ জেঠাহঁতৰ ঘৰলৈ, আৰু জিলাপি এনেকৈ কিবা কিবি লৈ গুচি আহিলোঁ। জেঠাৰ খবৰ ল'লোঁ। আৰু ওচৰতে আছে আমাৰ সৰু পেহীৰ ঘৰ। সৰু পেহী মানে কি আৰু, আমাৰ দেউতাৰ যিকেইটা মানুহ আছে, মানে দেউতাহঁতৰ 5জন আছিলে ল'ৰা ছোৱালী। চ' বৰদেউতাটো বৰ্তমান নাই, কিন্তু বৰমাও নুনমাটিতে থাকে। আৰু জেঠী আৰু দুগৰাকী পেহী আছে, পেহী দুগৰাকীও গোটেইখিনি নুনমাটিতে। আৰু আমি আগতেও নুনমাটিতে আছিলোঁ, আমাৰ জন্মস্থানেই হৈছে নুনমাটি, কিন্তু তাৰপিছত আমি পানীখাইটিলৈকে গ'ল। চ' কেতিয়াবা খং উঠে, মানে নিজৰ মানুহখিনিৰ ওচৰত থাকিব লাগে, দেউতা আকৌ পানীখাইটিত মাতি লৈছে। কেতিয়াবা বুলি নহয়, সদায় এইখিনি কথা কৈয়ে থকা যায়, কাৰণ নিজৰ মানুহখিনিৰ ওচৰত থাকিলে বহুত ভাল লাগে ন, সেইকাৰণে আৰু। কিন্তু নক'ব আৰু, মানে চৰণে জানে মৰণৰ ঠাই, মানে সেনেকুৱা কথা আছে নহয়, মানে যাৰ য'ত থাকিব লাগে, আৰু ইমান দুখ কৰিও লাভ নাই। লাষ্টত আমি ঘৰৰ পৰা মানে পেহীহঁতৰ ঘৰৰ পৰাও আহি পেলাই ইয়াতে ঘৰত শুই আছোঁ এতিয়া, ভাত পানী খাই পানীখাইটিত। তো আজিলৈ আহিছোঁ, বাই বাই।